বিৰোধীৰ কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। সেইটো কাৰণে মই নাভাবো যে আজিও কৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকে নাভাবো। এটা ভোট বেংক নিশ্চিতভাৱে আছে। কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক, একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায় নিৰ্দিষ্ট ভোট এটা পাবই। গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে, কিন্তু তাক বাদ দি মই নাভাবো যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে বুলি। নাই, লাষ্টত চক অখিল গগৈ নিজৰ সিটটো জিকিব লাগে। সেইকাৰণে অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবই। এটা সিটে দিব কংগ্ৰেছে, আৰু মৰম কৰি ক'বাত হাৰা দুটা সিট এটা দিব পাৰে। অখিল গগৈয়ে যিমান কৈ আছে তেওঁ সিমান কৰিব নোৱাৰে। সদায়তো ডেটে দি থাকে, 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম, 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম। অখিল গগৈ বৰ্তমান ফেচবুক কৰে, আৰু ফেচবুকত তেওঁৰ বিৰুদ্ধে কোনোবাই কমেণ্ট দিলে সেই মানুহকেইটাৰ লগত ডিজিটেলি তেওঁ কাজিয়া পেচাল কৰে। গতিকে তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ, প্ৰেক্টিকেল ফিল্ডৰ তেওঁ এতিয়া নহয়। আৰু চক আমি 5 বছৰ ভাল চৰকাৰ চলাইছো, আৰু আমাৰ দল বহুত তৃণমূল পৰ্যায়লৈকে যাব পাৰিছে। সেইকাৰণে বিৰোধীৰ কি হৈছে কি হোৱা নাই তাক আমি বহুত চিন্তা কৰা নাই। আমি মাত্ৰ আমাৰ সভাপতি মহোদয়ে এইমাত্ৰ ভিতৰত কৈছে যে আমাৰ টাৰ্গেট এইবাৰ 50%ৰ ওপৰত ভোট লোৱা। গতিকে আমি আমাৰ ৰেকৰ্ডবিলাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছো। বিৰোধীৰ কোনোবা দিনা তেওঁলোকে ক'ব আমি লিলি হোটেলত বহিম, কোনোবা দিনা ক'ব বিহালীৰ ধাবাত গৈ বহিম, কোনোবা দিনা ক'ব দিল্লীত ৰাহুল গান্ধীৰ ঘৰত গৈ বহিম। গতিকে তেওঁলোকৰ যদি যেনেকে মই অখিল গগৈয়ে কৰা ফেচবুকবিলাক চাওঁ, ৰাতি চব কাম তাম শেষ কৰি গা পা ধুই খোৱাৰ আগতে অখিল গগৈৰ মই ফেচবুক লাইভবিলাক চাওঁ। কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে, ৰাতিটো ভাল টোপনি যায়। গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে আকৌ কয় এইবিলাক পাহৰি গলি নেকি, অমুক কৰিলি নেকি। বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিবাৰত কণ্ডল লাগিছে, ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে, ক'ৰবাত অফিচত টেনশ্যন হৈছে, ক'ৰবাত মালিকৰ লগত টেনশ্যন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনশ্যন হৈছে, ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনশ্যন হৈছে, বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। আৰু মই নিজে চাওঁ, মই এক প্ৰকাৰ ফেন হৈ গৈছো অখিল গগৈৰ ফেচবুক লাইভ চোৱা। সিদিনাখন এটা গালি দিছে, এই তোৰ নাম কি, অমুক, তই ক'ৰ পৰা ওলালি, আকৌ হাঁহি দিয়ে, হে কৰি হাঁহি দিয়ে, দি আকৌ চাই। গতিকে বৰ্তমান আটাইতকৈ টেনশ্যন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক। তেওঁ এতিয়া উকিলো হৈ গ'ল, জাজো হৈ গ'ল। হাইকোৰ্টত কাম নাই, সুপ্ৰিম কোৰ্টৰ কাম নাই, ছেছন কোৰ্টৰ কাম নাই। চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে। তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয়। আমি সংখ্যা নিদিওঁ, চৰকাৰ বিজেপিৰ হ'ব। 100টো মোৰ সংখ্যা নহয়, আপোনালোকে আমাৰ মুখৰ পৰা উলিয়াব খুজি থাকে। আমাৰ তেনেকুৱা সংখ্যা নাই, কাৰণ অসমৰ ৰাইজে যিমান দিয়ে আমি তাতেই সন্তুষ্ট। ৰাইজে আমাক 60খন দিলেও আমাৰ আপত্তি নাই, 70খন দিলেও আপত্তি নাই, 80খন দিলেও আপত্তি নাই। ৰাইজে ঠিক কৰিব বিজেপিয়ে কিমান আসন পাব। কিন্তু মই নিশ্চিত যে বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব।
আমাৰ অসমত মহিলা নেতৃত্ব আজি বিজেপিয়ে জিলা পৰিষদৰ অধ্যক্ষও পাতিছে, আঞ্চলিক পঞ্চায়ততো পাতিছে আৰু অসমৰ বিত্তমন্ত্ৰীৰ আসনো আজি মহিলাই শুৱনি কৰিছে। ৰাষ্ট্ৰপতি মহিলা, গতিকে মহিলাক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এইবাৰ MLAটো মহিলা আৰু যুৱকৰ সংখ্যা বাঢ়িব। MLA বুলি ক'ব নোৱাৰো, ৰাইজে পাতিব, কিন্তু বিজেপিৰ প্ৰাৰ্থীত মহিলা আৰু যুৱক এইবাৰ বৃদ্ধি পাব আৰু অহাবাৰটো 30% ৰিজাৰ্ভেশ্যনে পাই যাব। আমাৰ সিট এইবাৰ বাঢ়িছে। ডিলিমিটেশ্যনৰ পিছত যেনেকৈ তিনিচুকীয়াত মাকুম সমষ্টি বাঢ়িলে, লখিমপুৰত চিচি বৰগাঁও সমষ্টি বাঢ়িলে, গুৱাহাটীত চেণ্ট্ৰেল গুৱাহাটী বাঢ়িলে, এনেকৈ গোৱালপাৰাত দুধনৈ পশ্চিম গোৱালপাৰা বাঢ়িলে, কামৰূপত বকো বাঢ়িলে। আমাৰ সিট 18টা বাঢ়িছে, য'ত নেকি আমি জিকাৰ সম্ভাৱনা আছে। সেইকাৰণে যুৱক আৰু মহিলাক একমডেট কৰিবৰ কাৰণে আমি কাৰো টিকেট কাটিব নালাগে।